প্ৰথমে চাওক এই দৃশ্য হাবি জংঘলৰ মাজত কিবা এটা থিয় দি থকা প্ৰত্যক্ষ কৰিছে নহয় থিয় দি থকাটো কি সেইটো কোৱাৰ পূৰ্বে ঠাইডোখৰ কোৰ তাকেই আগতে চিনাকি কৰি দিছো ঠাইডোখৰ ৰাজ্য প্ৰশাসনৰ বৰঘৰ য'ত বহে ৰাজ্যৰ মুখ্যমন্ত্ৰী মন্ত্ৰীসকল অৰ্থাৎ জনতা ভৱনৰ সন্মুখ ভাগ এতিয়া আহিছো মূল কথালৈ এই ঠাইডোখৰ হৈছে দিছপুৰৰ জনতা ভৱনৰ সন্মুখ ভাগ আপুনি যে হাবি জংঘলৰ মাজত দেখিছে সেয়া এটা প্ৰতিমূৰ্তি সেইটো হৈছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি একেধাৰে গল্পকাৰ নাট্যকাৰ উপন্যাসিক কবি ব্যংগ লেখক সমালোচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক এনেদৰে অপমান কৰা হৈছে হাবি জংঘলৰ মাজত পুত গৈছে ৰসৰাজ চৰকাৰৰ বৰঘৰত ৰসৰাজক অনাদৰ জনতা ভৱনৰ সন্মুখত জংঘলত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰি বহুতে অন্তৰত দুখ পায় মুখ্যমন্ত্ৰীয়ে বহা ব্লকৰ সন্মুখতে থকা সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটোক অনাদৰ কৰা হৈছে যেটো সচিবালয়ত সাংস্কৃতিক মন্ত্ৰীগৰাকী বহে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে প্ৰতিমূৰ্তিটোৰ এনে অৱস্থা দেখা নাপায় নেকি নে চকু মুদি আহ্বাহ কৰে মুখ্যমন্ত্ৰী মন্ত্ৰীসকল ও মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল ৰসৰাজে সাহিত্য সভা অসম ছাত্ৰ সন্মিলনীৰো আছিল সভাপতি 1909 চনত বাহি আলোচনী প্ৰকাশ কৰাৰ লগতে সম্পাদনা কৰি অসমৰ সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে ৰসৰাজে যিগৰাকী মহান মনীষীয়ে অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল ইমানেই নহয় অসম সাহিত্য সভাৰ সভাপতি পদ অলংকিত কৰিছিল তেওঁ আনহাতে অসম ছাত্ৰ সন্মিলনীৰ সভাপতিও আছিল অসমীয়া জাতিক মহিয়ান কৰি যোৱা এনে এগৰাকী মহান মনীষীক অনাদৰ কৰা চৰকাৰখন জাতিটোৰ প্ৰতি দায়াবদ্ধনে তাকে লৈ উত্থাপিত হৈছে হাজাৰ বিজাৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ